জানুয়ারি মাসকে রোড সেফটি মাস হিসেবে পালন করা হচ্ছে। এ উপলক্ষে শুক্রবার শিলচর সদরঘাট পয়েন্ট এলাকা সহ শহরের বিভিন্ন স্থানে কাছাড় জেলা পুলিশ প্রশাসন, ট্রাফিক বিভাগ ও ডিস্ট্রিক্ট ট্রান্সপোর্ট বিভাগের যৌথ উদ্যোগে বিশেষ সচেতনতামূলক অভিযান পরিচালনা করা হচ্ছে। অভিযান চলাকালীন যেসব বাইক আরোহী হেলমেট ছাড়া যানবাহন চালাচ্ছিলেন তাদের বিনামূল্যে হেলমেট প্রদান করেন বিভাগীয় আধিকারিকরা। পাশাপাশি যেসব 4 চাকার যান চালক ট্রাফিক নিয়ম মেনে গাড়ি চালাচ্ছিলেন তাদের গোলাপ ফুল দিয়ে সম্মান ও উৎসাহিত করা হয়। অন্যদিকে যারা ট্রাফিক নিয়ম লঙ্ঘন করছিলেন তাদের আটক করে ভবিষ্যতে নিয়ম মেনে চলার জন্য শপথ গ্রহণ করানো হয়। প্রশাসনের একমাত্র লক্ষ্য সড়ক দুর্ঘটনার সংখ্যা হ্রাস করা। আধিকারিকদের মতে শুধুমাত্র জরিমানা আদায় করলেই দুর্ঘটনা রোধ করা সম্ভব নয়, জনসচেতনতা বৃদ্ধি করাই সবচেয়ে কার্যকর উপায়। এই ভাবনা থেকেই এই অভিনব ও মানবিক উদ্যোগ গ্রহণ করা হয়েছে। এদিন অভিযানে উপস্থিত ছিলেন কাছাড় জেলার সিনিয়র পুলিশ সুপার পার্থপ্রতিম দাস, অতিরিক্ত পুলিশ সুপার সুব্রত সেন, ট্রাফিক বিভাগের ইনচার্জ শান্তনু দাস, অতিরিক্ত পুলিশ সুপার ক্রাইম রজত কুমার পাল, ডিএসপি ট্রাফিক, সিটি ট্রাফিক ইন্সপেক্টর মিরাজ দোলে সহ অন্যান্যরা। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। কোনটো হয় আজি কি হৈছে জানুৱাৰী যোনটো 2026 এইটো নেশ্যনেল ৰোড ছেফটি মান্থ হয়। তো আমি আজি এটা স্পেচিয়েল নাকা চেকিং ইয়াতে লগাইছোঁ, য'ত যোনখিনি ট্ৰেফিক ভাইলেট কৰিছে, হেলমেট পিন্ধা নাই বা ছিট বেল্ট পিন্ধা নাই, তো আমি হেলমেট নিপিন্ধাখিনিক আমি এটা হেলমেট আমি গিফ্ট কৰিছোঁ আৰু প্লাছ তেওঁক এটা প্লেজ লৈছোঁ যে নেক্সট টাইম ট্ৰেফিক নিয়ম মানি চলিব আৰু হেলমেট ইউজ কৰিব। আৰু তাৰ বাহিৰেও যোনে ট্ৰেফিক ৰুলছ ফ'ল' কৰিছে, ছিট বেল্ট লগাইছে বা হেলমেট লগাইছে, তেওঁলোকক আমি এবাৰ ৰ'জ দিছোঁ এজ এ জেষ্টাৰ যে তেওঁলোকে ট্ৰেফিক ৰুলছ ফ'ল' কৰাৰ কাৰণে। চিন্স এই মান্থটো ৰোড ছেফটি মান্থ হয় আৰু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ ডাইৰেকশ্যনো আছে যে ফেটেলিটি ৰিডিউচ কৰিব লাগে। এইটো মতে আমাৰ বিভিন্ন কাৰ্যসূচী আছে এই মাহটোত। আমাৰ কাইলৈ বিভিন্ন থানা এৰিয়াত আমাৰ এৱাৰনেছ প্ৰগ্ৰাম আছে, য'ত আমি মানে ফেটেলিটিটো ৰিডিউচ কৰাৰ কাৰণে যে গোটেই নিয়মখিনি মানি চলিব লাগে ট্ৰেফিকৰ, চ' ডেট আমাৰ মানুহ মানে জীৱনটো শেষ নহয়। তো আমাৰ এইখিনি চলি যাব এই মান্থটোত। ঠিক আছে, बैठेगा उसको ही पहना था, ठीक है। अपने बच्चों का चिंता करो, फैमिली का चिंता करो और ज़्यादा स्पीड में नहीं चलाओ। खूब ভালো কাজ করছে। हेलमेट पहन के पीछे वाला जो भी बैठेगा उसको भी हेलमेट पहनना देना, ठीक है। আপোনাক দিছোঁ আপুনি ট্ৰেফিক ৰুল ফ'ল' কৰাৰ কাৰণে আৰু হেলমেট পিন্ধি পেলাই নিজৰ আৰু লোকৰ চেফটি ৰখাৰ কাৰণে আপোনাক দিছোঁ। থেংক ইউ। যাব बैठेगा उसको ही पहना था, ठीक है। अपने बच्चों का चिंता करो, फैमिली का चिंता करो और ज़्यादा स्पीड में नहीं चलाओ। खूब ভালো কাজ করছে। हेलमेट पहन के पीछे वाला जो भी बैठेगा उसको भी हेलमेट पहनना देना, ठीक है। रुपया खुलो ना, हेलमेट वैसे हेलमेट पहनना है आप लोगों को हमारी पुलिस की तरफ से आप लोगों को दिया है, ठीक है। हाँ पहनो, अब से कहीं भी जाएंगे आप हेलमेट पहन के ही जाना, ठीक है। हेलमेट नहीं है, अब ले ही लगाना है। जब बाइक पीछे जो बैठेगा उसको भी अपना बाइक से उतर जाओ, ठीक है। आज के बाद हेलमेट लगाओगे, हेलमेट लगा लो, ठीक है, लगाओ। और एक प्लेस देना पड़ेगा कि आप अच्छा काम किया है, हेलमेट पहन के आए हैं, हमेशा हेलमेट पहन के ही बाइक चलाइए, ठीक है।